হাই গাইজ, গুড মৰ্ণিং। আজি মই মাটি পেলাব আহিছোঁ আৰু দেখুৱাই আছোঁ মাটি পেলোৱা ষ্টাৰ্ট কৰিছোঁ। আৰু কালি আমাৰ এক গাড়ী মাটি আহিলে, এক ডাম্পাৰ মাটি পেলাই দিলোঁ। এতিয়া লাহে লাহে আমি বাথৰুমৰ ভিতৰত মাটি পেলোৱা ষ্টাৰ্ট কৰিছোঁ। 2 দিনমান লাগিব, কাৰণ মই নিজেই পেলাই আছোঁ লাহে লাহে। 2-3 দিন লাগি যাব। তাৰপিছতো পানী দিব লাগিব, বুট পুৰিব লাগিব, তাৰপিছত আমাৰ প্লাষ্টাৰৰ কাম হ'ব। মই দেখুৱাই আছোঁ গাইছ, আমি মাটি পেলাই আছোঁ। এতিয়া এইখিনি পেলোৱা হ'ল, মানে কণাত অলপ পেলোৱা হ'ল আৰু চিৰিত পূৰা ফুল কৰি দিলোঁ। এতিয়া লাহে লাহে পেলাই থাকিম। বাকী কালি এক ডাম্পাৰ মাল পেলাইছোঁ সন্মুখত। এতিয়া লাহে লাহে আমি মাটি পেলাই থাকিম ভিতৰত। উপায় নাই, লাহে লাহে কৰিব লগা হৈছে। কেতিয়া কি হয় মই লাহে লাহে জনাই আছোঁ আৰু লাহে লাহে বনাই আছোঁ। মই দেখুৱাই আছোঁ ভিতৰত মাটি অলপ পেলোৱা হ'ল আৰু আজিৰ দিনটো পেলাই থাকিম, চাওঁ কিমানখিনি হয়। গাইছ, আজি শেষ হ'ল। আজি আৰু নেপেলাওঁ, মোটামুটি আধা ভৰোৱা হ'ল আৰু বাকী পিছত পেলাম 2-4 দিন পিছত। এতিয়া সময় নাই, আজিৰ কাৰণে সমাপ্ত। আধা পেলোৱা হৈছে। মই মাটিও কাটিলোঁ, চাৰিওপিনে একদম মানে ৰাউণ্ড কৰি ধুনীয়াকৈ কাটি থৈ গ'লোঁ। আকৌ 2-4 দিন পিছত কাটিম, এতিয়া সময় নাই। গাইজ, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। হ'ব।